নমস্কাৰ আজি চকলেটৰ বিশেষ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ যিহেতু ছিজন আহিছে আমি এতিয়া লৈ থকা হৈছে আমি চকলেট মানে এনেকৈ লৈছোঁ পটবোৰ লৈ থকা হৈছে কাৰণ আমি এতিয়া যদিও ষ্টাৰ্টিং হৈছে আমি এই সৰু মেচিনটোৰ পৰাই এতিয়া প্ৰচেছিং কৰি আছোঁ চ' বিভিন্ন জেগাৰ পৰা আহি আছে কিন্তু তাত দুটামান মানে ভুল হৈছে মানুহৰ যেনেকৈ এই ভাল বস্তুবোৰ প্ৰথমতে কিছুমানে এই ডেমেজবোৰ দি আছে একচুৱেলি সিহঁতি ডেমেজ নহৈছিলে এইবোৰ আমাৰ ইয়ালৈ পঠোৱা প্ৰায় এসপ্তাহমানৰ আগত বা 5 দিনমান আগত ছিঙি থৈ দিছে তেনেকৈ কি হয় এই ছিঙি চকলেট পটটো ছিঙাৰ পিছত কি হয় পটককৈ ফাংগাছটো লাগি যায় চ' এইখিনি যেতিয়া এই কেইটামান বেয়া আহি যায় ধৰক 100টাত যদি 5টা বেয়া হৈ যায় আপোনাৰ 3 দিন বা 2 দিন একেলগত যদি থকা হয় জাপি দিয়া হয় গোটেইখিনিত আপোনাৰ ফাংগাছ লাগি যায় সেইটো ফাংগাছ যদি লাগি যায় কি হয় চব আপোনালোকক মই দেখাইছোঁ এই এনেকুৱা হয় মানে এই চিটটো বেয়া হৈ যায় চ' পুলি উলিয়াব পাৰিব ইয়াৰ পৰা কিন্তু আমি যিহেতু আমি এতিয়া পাউডাৰ বনাম ইয়াৰ পৰা পাউডাৰ যদি বনাব হয় স্মেল এটা আহে আৰু আমাৰ পৰা যোনে এতিয়া লৈ আছে সিহঁতি ল'বলৈ নিবিচাৰে চ' কোৱালিটি গোটেইখিনি বেয়া হৈ যায় চ' এইটো মেইনটেইন কৰিবলৈ আপোনালোকে পাৰিলে যেতিয়া আমাক পঠাব সেইদিনাখনে আমাক ছিঙি কেনে পঠাব এনেকুৱা নহয় যে আপুনি 4 দিন বা 3 দিন আগতে তেনেকুৱা মাল আমি এইবাৰ পৰা নলওঁ ঠিক আছে কাৰণ আমাৰ গোটেই তেনেকৈ শ্বিপমেণ্ট এটা যোৱাবাৰ যিখিনি পঠাইছিলোঁ আমাৰ সেইবোৰ ৰিটাৰ্ণ হৈ গ'ল চ' আৰু ল' কোৱালিটিত যায় চ' হাই কোৱালিটি মেইনটেইন কৰিবলৈ আমি সেইটো মেইনটেইন কৰিবই লাগিব আমি এতিয়া এইখিনি ল'ব নোৱাৰোঁ এতিয়া আমি এইখিনি তেনেকৈ লৈ আছোঁ এইখিনি আমাৰ ৱেষ্টতে যাব উপায় নাই তাত মিলাব নোৱাৰোঁ চ' তেনেকৈ নপঠাব আৰু বহুতে সুধি থাকে যে আমাৰ চকলেটবোৰ কি হয় আপোনাৰ যেতিয়া ফুল ফুলাটো ধুনীয়া ফুলে তাৰ ভিতৰত ধৰক 50% যদি আপোনাৰ বা 10%ও আপোনাৰ যদি ফুলবোৰ পলিনেট হৈ কিনে ৰৈগৈ নেচাৰেলি তেতিয়া কি হয় অলপ ডাঙৰ হয় যেতিয়া তাৰপিছত হালধীয়া পৰি যায় সৰি যায় সেইকাৰণে কি হয় আপোনাৰ প্ৰায় 200মান যদি লাগে আপোনাৰ 20টা 30টাহে গছজোপাত থাকেগৈ একচুৱেলি লগাটো বহুতৰ বেছিয়ে লাগে কিন্তু নাথাকে কেনেকৈ ৰাখিব পাৰি এইটো আজি মই সমাধান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু নেকলেণ্ড ভেৰাইটি আমি আজি ছিঙিম আৰু এটা পদ বহুতে চাব বিচাৰে যে নেকলেণ্ড ভেৰাইটি কিমানলৈকে ওজন হয় প্ৰায় মই আপোনাক লাইভ আজি ওজন কৰি দেখাম এতিয়া এইজোপা যিমান লাগিছিলে মই প্ৰায় ফুলবোৰ ডেমেজ কৰি দিছোঁ কাৰণ মই চাইজটো ডাঙৰ কৰিছোঁ ইয়াত মানে চকলেট গছত লগোৱা দুটা পদ্ধতি আছে আপুনি আইদাৰ বহুত প্ৰডাকশ্যন ল'ব পাৰে কিন্তু চাইজটো সৰু হ'ব আৰু যদি আপুনি কম প্ৰডাকশ্যন লয় তেতিয়া চাইজটো ডাঙৰ কৰিব পাৰে কিন্তু নেকলেণ্ড ভেৰাইটি কি হয় যিমানে আপোনাৰ লাগক আপোনাৰ প্ৰায় চাইজটো 600 গ্ৰামৰ পৰা 1 কেজিলৈকে হয় বহুতে 1 কেজি যিহেতু নেকলেণ্ড ভেৰাইটি হয় বুলি ক'লে মানে বিশ্বাস নকৰে আজি লাইভ ওজন কৰি দেখাম এতিয়া দেখিব পাৰিছে যে প্ৰায়বোৰ এইবোৰ সৰু হৈ আছে কিন্তু এইবোৰ এতিয়া আধা কেজি মানেই হ'লগৈ আৰু এতিয়া আপোনালোকে চাব পাৰে পলিথিনটো দেখিছে কোনো ইয়াত বস্তু নাই কিন্তু ইয়াত মই এটাহে দিছোঁ দেই এয়া চব এইটো কেজি হৈছে 00 চৰি আৰু কেজি হৈছে এতিয়া পূৰা 0 তো মই এইটো এতিয়া ওলমাই দিম দেখিছেনে 830 কালি 850 আছিলে চ' 20 গ্ৰামটো শুকাই গ'ল তেনেকৈ ছিঙি থৈ দিলে 2-3 দিন ৱেইটটো কমি যায় কিন্তু 850 গ্ৰাম আছিলে কিছুমান আমি 1 কেজিলৈকে পাওঁ তো এজোপা গছত কিমানলৈকে আমি ৰখাব পাৰোঁ তেনেকৈ মই এক্সপেৰিমেণ্ট কৰি থাকোঁ সেই এক্সপেৰিমেণ্ট কৰি থকা ফলত মই ৰিজাল্টো ভাল পাইছোঁ মই আপোনাক কেনেকৈ কি কৰিলোঁ গোটেইখিনি দেখাম চাওক আপোনালোকে দেখিব পাৰে যে ইয়াত বহুত ওচৰৰ পৰা মই দেখাই দিছোঁ কিমান আপোনাৰ লাগি আছে এইবোৰ দেখিছেনে এইবোৰ লাগিছে বহুত মানে আপুনি যিকোনো ডালত আপোনালোকে চাই দিয়ক আপোনালোকে চকু যোনফালে নিয়ক এই গছজোপাত সিমানেই আপোনাৰ প্ৰডাকশ্যন লাগি আছে সিমানে পদ লাগি আছে আনকি আপোনাৰ এই একেবাৰে এই ডালৰ আগতো আপোনাৰ নতুনকৈ পদ লাগিছে কিন্তু মেইন কথা অকল লাগাটো নহয় পদখিনি গোটেইখিনি কেনেকৈ মানে সংগ্ৰহ কৰিব পাৰিম বা ইয়াক আমি ফাৰ্মিং কৰিব পাৰিম প্লাকিং কৰিব পাৰিম পিছলৈ কাৰণ প্ৰায়ভাগৰ এইটো চাইজ যিহেতু দেখিছে সৰু চাইজ এইটোতে হালধীয়া পৰি যায় যেনেকৈ এটা এক্সাম্পল হিচাপে দেখাইছোঁ আপোনাৰ এইটো দেখিছেনে এইটো হোৱা কাৰণটো প্ৰথম কথা হ'ল যেতিয়া আপোনাৰ অক্টোবৰ মাহৰ পৰা ফুল ফুলিব
আমি এটা খেয়াল কৰিব লাগে যে গছজোপাত অধিক পানী পৰিব নালাগে, ইয়াত পাব নালাগে আৰু কমো পানী পৰিব নালাগে, কাৰণ যদি কম পানী হয় বস্তুটো শুকাই যায় আৰু যদি বেছি পানী হয় ফুলবোৰ গেলি যায়। চ' আৰু এটা কাম কৰিব পাৰোঁ, যোনটো মই কৰি চাইছোঁ, তেনেকৈ মই বহুত এক্সপেৰিমেণ্ট কৰি থাকোঁ কিন্তু ফেইল হওঁ। তাৰ ভিতৰতে যোনটো মই ছাকচেছ হৈছোঁ সেইটো আপোনালোকলৈ টেকনিকটো লৈ আহিছোঁ। মই কি কৰিলোঁ, এইজোপা যেতিয়া ফুলি আছিলে, ফুলি থকা সময়ত পলিনেশ্যনটো চেল্ফ হয়। তাৰপিছত এইটো চাইজৰ যেতিয়া পালেগৈ, চাওক এইটো সৰু সৰু আপোনালোকে চাব পাৰে, এইটো যেতিয়া চাইজে পালেগৈ আৰু মই অনুমান কৰিলোঁ যে কিমান থাকিব ইয়াত। মই অনুমান কৰিছিলোঁ যে 300, প্ৰায় 300 ওচৰচি গুটি ৰ'লগৈ। এইখিনি কেনেকৈ ৰখাব পাৰোঁ, মই কি কৰিলোঁ, নিম অইল যোনটো থাকে, আপোনালোকে কেমিকেল দোকানতো পাব বা নেচাৰেলি আপোনাৰ তেনেকৈ পাব নিম অইলটো। নিম অইল আৰু প্লাছ চাৰ্ফ, এই দুটা এটা বস্তু দিব পাৰে। পাতখিনিত আমি যিহেতু আমি স্প্ৰে কৰি থাকোঁ, স্প্ৰে কৰাৰ সময়ত এটা গাম এটা পাৰে, এইটো কি নামটো কি কয় মনত নাই, সেইটো যদি বাকী দৰৱ যিকোনো মিলাই কেনে তাৰ লগত যদি সেই আঠাটোৰ লগত যদি দিয়ে বহুত দিন ৰৈ থাকে, তেতিয়া কি হয়, বৰষুণ আহিলেও সেই দৰৱখিনি এৰি নাযায়। পাৰিলে সেইটো যদি দিব পাৰে ভাল, যদি আপোনালোকৰ জেগাত যদি পায়, যদি নাপায়ো একো নাই। আৰু কি হয়, সেইটো দি স্প্ৰে মাৰি দিব। কেতিয়া স্প্ৰে মাৰিব আপোনালোকে সিদ্ধান্ত নিজে ল'ব লাগিব যে গছজোপাত আৰু ফুল নালাগে, কাৰণ সেই স্প্ৰে মৰাৰ পিছত এমাহ 1.5 মাহ হ'লে ফুল নাহিব, কাৰণ পলিনেশ্যন নহ'ব। যিহেতু যোনখিনি মিটছ মাখি বা আমাৰ পলিনেশ্যন কৰে সেইখিনিয়ে ওচৰলৈ চাপি নাহে আৰু, কাৰণ গোন্ধটো বহুত বেয়া, কাৰণ পোক মৰা দৰৱ হিচাপে কাম কৰে। এতিয়া চাৰ্ফে দিয়ক বা আপুনি ইনছেক্টিচাইডে যিয়ে নিদিয়ে, সেইটো দিয়াৰ পিছত আৰু পলিনেশ্যন নহয় আৰু, সেইকাৰণে যোনখিনি ফুল আছে সেইখিনি নিজেই শুকাই মৰি যাব, কিন্তু আপোনাৰ যোনবোৰ গুটি লাগি আছে সেইখিনি গোটেইখিনি বাচি যাব। আপোনাৰ যদি 300 মান লাগিছে, মই গেৰাণ্টি দিছোঁ 290টা বাচি যাব, 10টা খুব বেছি ডেমেজ হ'ব পাৰে। কিন্তু মই ইয়াত এতিয়া দেখিছে আপোনালোকে এটা, সেইফালে এটা, দুটাহে ডেমেজ হৈছে, প্ৰায় 300 মান গুটি আছে। আৰু এইটো টেকনিক কৰিয়ে আপোনালোকে গুটিখিনি বেছিকৈ সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকক যে এনেকুৱা লাগে যে চাইজটো লোৱা নাই, তেতিয়া কি কৰিব পাৰে, অলপ ডাঙৰ হোৱাৰ পিছত ধৰক ইয়াত 3টা আছে নহয়, আপোনালোকে এই দুটাটো ছিঙি দিব পাৰে যাতে এই গুটিটো ডাঙৰ হয়। তেনেকৈ কৰিলে আপোনাৰ চাইজটো লয়। কিন্তু নেকলেণ্ড ভেৰাইটি এটা বেনিফিট আছে কি, আপোনাৰ লাগিলে তাত 200টা লাগক, 100টা লাগক, 50টা লাগক, সি চাইজ ল'বই। আপোনাৰ যিহেতু দেখিছে, মোৰ গোটেইখিনিয়ে দেখাম, ইমান চাইজ হয়। আৰু নেকলেণ্ড ভেৰাইটি মোৰ 5 আঙুল 10 আঙুল, এইটো পূৰা 10 আঙুল হৈছে আৰু প্ৰায় 850 গ্ৰাম হৈছিলে এইটো যোৱাকালি জোখা, আৰু আজি জোখোতে 20 গ্ৰাম কম ওলাইছে, কাৰণ এইটো ৱেইটটো কমি গ'ল। ঠিক তেনেকৈ 750, 700, 900, আপোনাৰ 1 কেজিলৈকে ওলাইছে। যদি আপুনি অনুমান কৰিব পাৰে, যদি 300 গুটি যদি ৰখাব পাৰে আপোনালোকে কিমান লাগে, হয় 1 কুইণ্টেল পাৰ হৈ যাব। মই গোটেইখিনি গছত কৰা নাছিলোঁ, চ' মই ফলাফলটো সেইটো পোৱা নাছিলোঁ। যিহেতু মই 2-3 জোপা গছত মই সেই টেকনিকটো ইউজ কৰিলোঁ আৰু মই ছাকচেছ হ'লোঁ। আপোনালোকেও আশা কৰিছোঁ যে এইটো টেকনিক ইউজ কৰি আপোনালোকে বেছিকৈ চকলেট পাব পাৰিব। আৰু আপোনালোকৰ যদি প্ৰডাকশ্যন হৈ আছে, মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু ভাল পুলি যদি হাইব্ৰিড লাগে আপোনালোকে পাব পাৰে। আপোনাৰ ভিডিঅ'ত মই নম্বৰটো দি ৰাখিম, আপোনালোকে কল কৰিব পাৰে। কিন্তু প্ৰথম পাৰিলে মানে হোৱাটছএপত মেছেজ কৰিব। আৰু যদি আপোনালোকক ৰেডিমেড পুলি লাগে, যেনেকৈ নেকলেণ্ড ভেৰাইটি হওক, ক্ৰাইল হওক, এতিয়া নেকলেণ্ড ভেৰাইটিটো আটাইতকৈ ডিমাণ্ডত আছে, কাৰণ ইয়াৰ প্ৰডাকশ্যনটো খুব বেছি আৰু 12 মাহ লাগি থাকে যিহেতু, আৰু কোনো ছিজনেল নহয় ইয়াৰ, সেইকাৰণে ডিমাণ্ডটো বেছি। এতিয়া প্ৰায় আমাৰ 12,000 মান পুলিহে আছেগৈ, কাৰণ যোৱাবাৰ যিহেতু প্ৰায় 1 লাখ মান আনিছিলোঁ আমি, গোটেইখিনি চেল কৰি দিয়া হ'ল। আৰু এইবাৰ কি হ'ল, ষ্টাৰ্টিঙতে বুকিং কৰি লৈছে মানুহে। এতিয়া জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা আমি ছাপ্লাই দিম। প্ৰায় 4,000 এতিয়ালৈকে বুকিং হ'ল, আৰু হয়তো জানুৱাৰী লাষ্টলৈকে সেইখিনি পোৱা নাযাব। এইখিনি পুলি কথা মই এইকাৰণে কৈছোঁ, এইখিনি পুলি ডাঙৰ হয়, চাইজ ওখ হয়, প্ৰায় 8 সমান ওখ হয়। আৰু যদি আপুনি ফেব্ৰুৱাৰীৰ পিছতহে নতুন পুলি আহে হয়, তেতিয়া আগৰ সমানে সৰু সৰু পুলি যেনেকৈ মই দিওঁ তেনেকৈ পোৱা যাব। এইখিনি ষ্টকত থাকি গ'ল কাৰণে অলপ ডাঙৰ, আৰু এইখিনি আপোনাৰ প্ৰায় 4,000 বুকিং হ'ল, আৰু বেছি নাইকি 8,000 মান আছেগৈ। সেইখিনি আপোনালোকে যদি লাগে আপোনালোকে বুকিং কৰিব পাৰে, নম্বৰটো দিয়া আছে, আপোনালোকে কল কৰিব।